অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিলে। হয়, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যি তদন্ত চলি আছিল, সেই তদন্তৰ চাৰ্জশ্বিট দাখিল কৰিলে গৃহ বিভাগক। হয়, সেই SITৰ দলটোৱে CIDৰ তত্বাৱধানত এটা SIT দলে তদন্ত কৰি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ, আৰু সেই চাৰ্জশ্বিটখন এতিয়া গৃহ বিভাগক আচলতে চমজাই দিছে, আৰু সেই গৃহ বিভাগে এতিয়া সেইখন পৰ্যবেক্ষণ কৰিব। এই খবৰটো ওলাই আহিছে বৰ্তমান সময়ত। জুবিনৰ মৃত্যুৰ ৰহস্যৰ উল্লেখ আছে প্ৰতিবেদনখনত, আৰু প্ৰতিবেদনখনত কি কি আছে এই গোটেইখিনি কথাই গম পাব। ৰাইজে বিচৰা ধৰণে আচলতে এই প্ৰতিবেদনখনত আছে নে নাই, ৰাইজে বিচৰা সেই হত্যাকাৰীসকল আচলতে তদন্তৰ আওতাত আহি তেওঁলোকৰ শাস্তি হ'ব নে নহয়, এই চাৰ্জশ্বিটখন কেনেকুৱা ধৰণৰ হ'ব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চাৰ্জশ্বিটখন এখন কঠোৰ চাৰ্জশ্বিট বুলি কৈছিল, আৰু এই প্ৰতিবেদন অৰ্থাৎ চাৰ্জশ্বিটখনত এতিয়া এই সকলোখিনি কথা আচলতে ওলাই পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উল্লেখ আছে এই প্ৰতিবেদনখনত। এই প্ৰতিবেদনখন অসমৰ ৰাইজে বিচৰা ধৰণৰ হ'বনে নহয়, জুবিনৰ মৃত্যুত দোষী কোন, এই কথাও তাত উল্লেখ আছে। মই সকলোখিনি কথাই আপোনালোকক এই ভিডিঅ'টোত আওৰাই দিম। এতিয়া আপোনালোকে গম পাব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। এই তদন্ত ৰাজ্যৰ গৃহ বিভাগক SITৰ আংশিক প্ৰতিবেদন। হয়, কিছু অংশৰ প্ৰতিবেদন আচলতে ৰাজ্যৰ গৃহ বিভাগক দিছে, আৰু এই গৃহ বিভাগে এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছে, আৰু তেওঁলোকে এখন চাই চিতি সম্পূৰ্ণ প্ৰতিবেদনখন তাৰপিছত তেওঁলোকক দিব। এতিয়া এটা আংশিক প্ৰতিবেদন তেওঁলোকক দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত কৰি যিখিনি পাইছে SITৰ দলে। এই সকলোখিনি কথাই আপুনি গম পাব, ভিডিঅ'টো এৰি নাযাব, কাৰণ সকলোৱে আগ্ৰহেৰে বাট চাই আছে যে জুবিন গাৰ্গৰ এই চাৰ্জশ্বিটখনত কি আছে। এই চাৰ্জশ্বিটখনত আছে, হয়, শেখৰে বহুকেইটা কথা আচলতে তাত উল্লেখ কৰিছে। আপোনালোকে এখন পাইছিলে, প্ৰেছত দিছিলে যে এখন SITয়ে চহী কৰি, তাত বহু কথা উল্লেখ আছিল যে শেখৰে কৈছিল এয়া হত্যাকাণ্ড, আৰু জুবিন গাৰ্গক যে মদ খোৱা হৈছিল এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে, আৰু জোৰ কৰি খোৱা হৈছিল এইটো কথাও কৈছে। নিজৰ স্বাৰ্থ লোভৰ কাৰণে, অৰ্থাৎ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কোনোবাই মদ খুৱাইছিল, এই কথাটো তাত উল্লেখ আছে। এতিয়া শেখৰে আৰু এটা কথা উল্লেখ কৰিছিল যে জুবিন গাৰ্গ থকা সেই বিশেষ ৰুমটোত এটা বিশেষ কথা কৈছিল, আৰু সেই কথাবোৰো আচলতে এই প্ৰতিবেদনখনত উল্লেখ আছে। এতিয়া এই আংশিক প্ৰতিবেদনখন যিবোৰ মুখ্য কথা আছে, সেই মুখ্য কথাবোৰ গৃহ বিভাগক, আচলতে ৰাজ্যৰ গৃহ বিভাগক, আমাৰ অসমৰ যিটো গৃহ বিভাগ আছে সেই গৃহ বিভাগক আংশিক এখন প্ৰতিবেদন দাখিল কৰিছে, আৰু সেই প্ৰতিবেদনখন এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ পঠোৱা হৈছে। তেওঁলোকে এখন চাই সকলো যদি তেওঁলোকৰ মনোপুত হয় বা ভালকৈ SITৰ দলে এই কামখিনি কৰিছে, তেনেহলে এইখনৰ পৰিৱৰ্তে সম্পূৰ্ণ প্ৰতিবেদনখন আচলতে আংশিক প্ৰতিবেদন তেতিয়া হৈ নাথাকিব, সম্পূৰ্ণ প্ৰতিবেদনখন তেওঁলোকে পৰ্যবেক্ষণ কৰিব, আৰু পৰ্যবেক্ষণ কৰাৰ পিছত সেই সম্পূৰ্ণ প্ৰতিবেদনখন নি কোৰ্টত অৰ্থাৎ আদালতত দিব, আৰু সেইখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে গোটেই কামখিনি হ'ব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আহিছে যে জুবিন গাৰ্গৰ এয়া আকস্মিক বিয়োগ নহয়, এয়া এটা হত্যাকাণ্ড। হয়, এই হত্যাকাণ্ড কেনেকৈ হল এই প্ৰতিবেদনখনত আছে, দস্তমত লিখা আছে এই প্ৰতিবেদনখনত যে জুবিন গাৰ্গৰ হত্যা কেনেকৈ হল সাগৰত, এই পৰ্যন্ত কথাখিনি লিখা আছে। গতিকে আপোনালোকে জানি লওক যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰতিবেদনখন প্ৰেৰণ কৰা হৈছে, যিখন ৰাজ্য চৰকাৰক দিয়া হৈছিল SIT দলে, আৰু এইটো বিশেষ এটা খবৰ আহিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উল্লেখ আছে এই প্ৰতিবেদনখনত, A to Z এটাকৈ উল্লেখ আছে এই প্ৰতিবেদনখনত, আৰু কি আছে এইখিনি আপুনি জানিবলৈ পাব। এই চাৰ্জশ্বিটখন যেতিয়া আহিব তেতিয়া সকলো ৰাইজ আচলতে আচৰিত হৈ যাব, এনেকেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিছিলে। এই তদন্তৰ যেতিয়া চাৰ্জশ্বিট আহিব, এতিয়া সময় প্ৰায় সমাগত, কাৰণ গৃহ বিভাগক অলৰেডি চমজাই দিছে, আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এই SITয়ে যিখন দিছে আংশিক প্ৰতিবেদন এইখন পঠাই দিয়া হৈছে। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো ইমানেই।